সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপুৰত অনুষ্ঠিত হৈছে 21 সংখ্যক আদিবাসী শ্বহীদ দিৱস। উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ৰঙাপৰা শ্ৰমিক কল্যাণ কেন্দ্ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 21 সংখ্যক আদিবাসী শ্বহীদ দিৱস। আদিবাসী লোকসকলৰ অধিকাৰৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়িত সংগ্ৰামত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা সংগ্ৰামী নেতাসকলক সোঁৱৰি ৰঙাপৰাত উক্ত শ্বহীদ দিৱস উদযাপন কৰে। উক্ত দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি সুৰেশ তাঁতীৰ লগতে সমূহ আঞ্চলিক সমিতিৰ সভাপতিসকলে। শ্বহীদ তৰ্পণৰ শুভ উদ্বোধন কৰে শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কাৰ্লোছ আইন্দে। উক্ত শ্বহীদ দিৱসৰ অনুষ্ঠানৰ আঁত ধৰে সংগঠনটোৰ শোণিতপুৰ জিলাৰ সহকাৰী সম্পাদক ৰোহিত তাঁতীয়ে। উক্ত কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৰজিৎ চুৰিন, উপ সভাপতি মেলখাছ তপ্ন, সাংস্কৃতিক সম্পাদক প্ৰহ্লাদ তাঁতীকে প্ৰমুখ্য কৰি বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি দিনৰ 11 বজাৰ পৰা আয়োজিত মুকলি সভাৰ অনুষ্ঠানত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ৰঙাপৰা শ্ৰমিক কল্যাণ উন্নয়ন কেন্দ্ৰত আজি ইয়াত শ্বহীদ দিৱস উদযাপন কৰা হৈছে। 21খন শ্বহীদ দিৱস কি ক'ব? হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ নেতৃত্বত আজি ৰঙাপাৰাত 21তম আদিবাসী শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আৰু আজিৰ দিনটোত আমি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা 1996 চনৰ পৰা আজিলৈকে যিসকল এই সংগ্ৰামত জড়িত হৈ পেলাই আদিবাসীৰ আচাৰ সংগ্ৰামত জড়িত হৈ পেলাই আদিবাসীৰ অধিকাৰৰ কাৰণে এই সংগ্ৰামত জড়িত হৈ পেলাই যিসকল নিজৰ প্ৰাণ আহুতি দিলে, যিসকল শ্বহীদ হৈ গ'ল, তেওঁলোকক আজি আমি স্মৰণ কৰিছোঁ। আজি আমাৰ কাৰণে অতি পবিত্ৰ দিন আৰু আজিৰ দিনটোৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰত্যেক ব্যক্তিক আমাক আকৌ আদিবাসী ৰাইজৰ কাৰণে, আদিবাসীৰ হকৰ কাৰণে, আদিবাসীসকলৰ যি অধিকাৰৰ কাৰণে যুঁজিবৰ কাৰণে আমাক আকৌ প্ৰেৰণা যোগায়। আজিৰ দিনত আমি এই বীৰংগনা 21জন বীৰ শ্বহীদসকলক আজি আমি স্মৰণ কৰিছোঁ। আৰু এই 21জন শ্বহীদসকলক আমি আমাৰ অন্তৰত আজি তেওঁলোকক স্মৰণ কৰোঁতে তেওঁলোকৰ পৰিবাৰৰ কাৰণেও আমি সমবেদনা যাচিছোঁ, প্ৰাৰ্থনা জনাইছোঁ। কাৰণ তেওঁলোকৰ মা দেউতা, আমি তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকৰ পৰিয়ালবৰ্গক আমি শ্ৰদ্ধা জনাইছোঁ। আজি তেওঁলোকৰ হয়তো এই শ্বহীদসকলে তেওঁলোকৰ অধিকাৰ নাপাবও পাৰে, আৰু তাৰ কাৰণেও আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এই যুঁজ আমি যুঁজি আছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসীৰ যি মূল দাবীবিলাক আছে, জনজাতিকৰণ বা অনুসূচীকৰণ, আমাৰ আদিবাসীসকলক প্ৰটেক্টেড ক্লাছ বুলি গণ্য কৰা হয়। প্ৰটেক্টেড ক্লাছ বুলি গণ্য কৰাৰ পাছতো আজি আদিবাসীসকলে তেওঁলোকৰ ভূমিৰ অধিকাৰ, ভূমিৰ পাট্টা তেওঁলোকে আজি পৰা বঞ্চিত হ'বলগীয়া হৈছে। আজি চাহ শ্ৰমিক, আজি 10 লাখ চাহ শ্ৰমিক বাগানত কাম কৰি আছে বুলি কয়। আজি 800-900 চাহ বাগিচা আছে, তাৰ লগত জড়িত লাখ লাখ চাহ শ্ৰমিক, তেওঁলোকৰ যি উচিত যি মূল্য, তেওঁলোকৰ পৰিশ্ৰমৰ যি উচিত মূল্য আজিলৈকে তেওঁলোকে পোৱা নাই। আজিৰ তাৰিখত চৰকাৰে তেওঁলোকক মাত্ৰ 250 টকা দি আছে, কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তেওঁলোকক 550 টকা দিব লাগে বুলি আমি দাবী জনাই আছোঁ। লগতে আজিৰ তাৰিখলৈকে চাহ প্ৰত্যেকটো শ্ৰমিকৰ যি মজুৰি আছে এইটো ফিক্স কৰা হৈছে, মজুৰি ফিক্স কৰা হৈছে, কিন্তু চাহ শ্ৰমিকৰ মজুৰি আজিলৈকে ফিক্স কৰা নাই। তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰকাৰক আমি দাবী জনাই আছোঁ যে আকৌ আজি তেওঁলোকক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে চাহ শ্ৰমিকৰ মজুৰি ফিক্স কৰিব লাগে, নিৰ্ধাৰিত কৰিব লাগে, আৰু কমচে কম 550 টকা তেওঁলোকক আজিৰ তাৰিখত তেওঁলোকে নগদ 550 টকা তেওঁলোকে পাব লাগে। আৰু এই মজুৰি ফিক্স যেতিয়া চৰকাৰে কৰিব, 2018 চনতেই অসম চৰকাৰৰ ডিপাৰ্টমেণ্টে, লেবাৰ ডিপাৰ্টমেণ্টে
351 টকা 33 পইচা হ'ব লাগে বুলি কৈছিলে 18 চনতে তেতিয়াহ'লে আজিৰ তাৰিখত যিমান হ'ব লাগে সেই মতে তেওঁলোকৰ মজুৰি ফিক্স কৰিব লাগে আৰু তেওঁলোকক দিব লাগে লগতে আমি আমাৰ চাহ বাগিচাৰ যি অঞ্চল আছে বা আদিবাসী অধ্যুষিত অঞ্চল যিবোৰ আছে আজিও আমাৰ শিক্ষাৰ প্ৰহাৰ যিটো আছে অতই মানে একেবাৰে পিছপৰা তাৰ কাৰণে আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত যাতে অধিক পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে আৰু আমাৰ আদিবাসী অধ্যুষিত অঞ্চলত আমাৰ যিসকল চাহ বাগিচা অঞ্চলত যাতে শিক্ষাৰ প্ৰহাৰটো পোহৰলৈ আহে এনেকুৱা ধৰণৰ আমাৰ যিবোৰ দাবী আছে এই দাবীবোৰ আমি আকৌ চৰকাৰক আমি জনাব বিচাৰিছোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু আগন্তুক সময়ত আমি আন্দোলন কাৰ্যসূচী আমি কৰিয়ে যাম আৰু আজিয়ে আমাৰ বিভিন্ন কাৰ্যসূচী আজি আমি একশ্যন প্লেনত আমি উপনীত হ'ম আৰু বিভিন্ন কাৰ্যসূচী আমি হাতত গ্ৰহণ কৰিম আৰু আগন্তুক সময়ত আমি চৰকাৰক বিশেষকৈ অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি ক'বলৈ বিচাৰিছোঁ যে 2026 আগে আগে আদিবাসীসকলৰ অনুসূচীকৰণৰ যদি নাপায় আদিবাসীসকলে জনজাতিকৰণ বা অনুসূচীকৰণ যদি নাপায় 2026 আগে আগে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰিত ন্যূনতম মজুৰি যদি নিৰ্ধাৰিত নহয় চাহ শ্ৰমিকে যদি নগদ 550 টকা হাতত নাপায় আদিবাসীসকলে বসবাস কৰা যিবোৰ গাঁও অঞ্চল আছে যিবোৰ ফৰেষ্ট এৰিয়া আছে তাত যদি বসবাস কৰি থকা বছৰ বছৰ ধৰি পেলাই বসবাস কৰি থকা তেওঁলোকৰ যে ভূমি অধিকাৰ যদি নাপায় তেনেহ'লে 2026 চনত আগে আগে যদি নাপায় তেতিয়াহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু বিজেপি চৰকাৰকো উফৰাই দিবৰ কাৰণে কিন্তু তেওঁলোক শক্তি আছে আৰু এইটো কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জনগোষ্ঠী কিন্তু দেখুৱাই দিব পাৰে ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক